গুড মৰ্ণিং। আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। আজি আমি এটা নতুন চেপ্টাৰ আৰম্ভ কৰিবলৈ গৈছোঁ, যাৰ নাম ভাৰতৰ বৈদেশিক সম্বন্ধ। ভাৰতৰ বৈদেশিক সম্বন্ধ ইংৰাজীত কয় ইণ্ডিয়াছ এক্সটাৰ্নেল ৰিলেশ্যন। তো এই চেপ্টাৰৰ টাইটেলটোৱে কি অৰ্থ বহন কৰে যে ভাৰতৰ বৈদেশিক সম্বন্ধ, তাৰমানে ভাৰত আৰু ভাৰতৰ ওচৰত থকা বা এই পৃথিৱীত থকা ৰাষ্ট্ৰৰ লগত ভাৰতে কি ধৰণৰ সম্পৰ্ক ৰক্ষা কৰি ইমান দিন আহি আছে, বা বৰ্তমান কি ধৰণৰ পজিশ্যন, বা ভৱিষ্যতত কেনেধৰণৰ সম্পৰ্ক ৰক্ষা কৰিব, সেইটো হৈছে আমাৰ টাইটেল। আমাৰ টাইটেলটো কৈছে যে ভাৰতৰ বৈদেশিক সম্বন্ধ, অৰ্থাৎ ভাৰত আৰু এই ভাৰতৰ ওচৰত থকা ৰাষ্ট্ৰৰ লগত কি ধৰণৰ সম্পৰ্ক ভাৰতে ইমান দিন ধৰি মেইনটেইন কৰি আহিছে, বা কি নীতিত চলি আছে, বৰ্তমানত কি ধৰণৰ বা ভৱিষ্যতত কি ধৰণৰ হ'ব, এই সম্পৰ্কে এই চেপ্টাৰৰ জৰিয়তে আমি অধ্যয়ন কৰাৰ সুবিধা পাম। তো একচুৱেলি টাইটেলটো সেইটোৱেই কৈছে যে ভাৰত কি ধৰণৰ সম্পৰ্ক অন্যান্য ৰাষ্ট্ৰৰ লগত মেইনটেইন কৰি ইমান দিন ধৰি আহি আছে, কি নীতিত চলি আছে, বৰ্তমানত কি নীতিত আগুৱাই গৈ আছে, বা ভৱিষ্যতত কি ধৰণৰ নীতি অৱলম্বন কৰিব, এই কথাখিনি এই চেপ্টাৰৰ জৰিয়তে আমি অধ্যয়ন কৰাৰ সুবিধা পাম। তো প্ৰথম কথাটো হ'ল যে ভাৰতে যে অন্যান্য ৰাষ্ট্ৰৰ লগত সম্পৰ্ক মেইনটেইন কৰে, এই সম্পৰ্কটো মেইনটেইন কৰাৰ কাৰণে আমাৰ ভাৰতৰ সংবিধান মতে এটা নীতি আছে। এই নীতিটো কোৱা হয় বৈদেশিক নীতি। তো একচুৱেলি নীতিটো কি? সেই নীতিটো হৈছে যে ভাৰত সহায় সহযোগিতাৰ মাজেৰে ভ্ৰাতৃত্ববোধ গঢ়ি তোলা এই নীতিত বিশ্বাসী। অৰ্থাৎ যদি কুৱেশ্যনটো আহে এনেকৈ যে বৈদেশিক নীতি কি? বৈদেশিক নীতি হৈছে যে সহায় সহযোগিতাৰ মাজেৰে ভ্ৰাতৃত্ববোধ গঢ়ি তোলা, সেইটো হৈছে ভাৰতৰ বৈদেশিক নীতি। যে ভাৰতৰ কি ধৰণৰ নীতিত বিশ্বাসী? ভাৰত এনেকুৱা এটা নীতিত বিশ্বাসী যিটো নীতি সহায় সহযোগিতাৰ মাজেৰে ভ্ৰাতৃত্ববোধ বা বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলে, সেইটো হৈছে আমাৰ বৈদেশিক নীতি। আৰু আমি জানো যে ভাৰতবৰ্ষ যেতিয়া স্বাধীন হয়, স্বাধীন হোৱাৰ সময়ত আমাৰ প্ৰধানমন্ত্ৰী আছিলে প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰু, আৰু তেখেতৰ নেতৃত্বতেই ভাৰতৰ বৈদেশিক মন্ত্ৰীৰ দপ্তৰটো তেখেতৰ নেতৃত্বত থাকে। অৰ্থাৎ তেখেত বৈদেশিক মন্ত্ৰীৰ দায়িত্বও তেখেতে পালন কৰে। আৰু জন্মলগ্নৰ পৰা অৰ্থাৎ একেবাৰে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ সময়ৰ পৰা 1964লৈকে তেখেতৰ মৃত্যুৰ আগমুহূৰ্তলৈকে তেখেতেই বৈদেশিক মন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰি আহি আছিলে। এতিয়া সেই সময়ত তেখেতেই ভাৰতৰ যিটো বৈদেশিক নীতি হ'ব, যে ভাৰতে কি নীতিত কেনেকৈ অন্যান্য ৰাষ্ট্ৰৰ লগত সম্পৰ্ক এটা গুড ৰিলেশ্যন মেইনটেইন কৰিব, এই সম্পৰ্কে দেখা গৈছে যে এই ক্ষেত্ৰত পণ্ডিত জৱাহৰলাল নেহৰুৱেই মুখ্য ভূমিকা লৈছে। তাৰ কাৰণে ভাৰতৰত্ন পণ্ডিত জৱাহৰলাল নেহৰুক ভাৰতৰ বৈদেশিক নীতি নিৰ্মাণ কৰাৰ কাৰণে তেখেতক নিৰ্মাতা বুলিও কোৱা হয়, বা তেখেতৰ নেতৃত্বত যিহেতু গোটেইখিনি কাম হৈছে, যিহেতু তেখেতেই প্ৰথম বৈদেশিক মন্ত্ৰীৰ দপ্তৰটো বৈদেশিক মন্ত্ৰীও আছিল, অৰ্থাৎ সেই দায়িত্বটো তেখেতে নিজে ৰাখিছিল, গতিকে তেখেত এক ধৰণৰ মন্ত্ৰী সেই দপ্তৰৰ। আৰু তেখেতে প্ৰথম শ্বেপটো দিছে যে কেনেকৈ আগুৱাই যাব, ভাৰতে কি পদ্ধতিত আগুৱাই যাব, এই সম্পৰ্কে গোটেই ধাৰণাটো আমাৰ পণ্ডিত জৱাহৰলাল নেহৰুৰ নেতৃত্বতেই আমাৰ ভাৰতে আগুৱাই লৈ গৈছে। যি কি নহওক, তো গতিকে ভাৰতৰ যিটো বৈদেশিক নীতি আৰু যিটো সহায় সহযোগিতাৰ মাজতে ভাতৃত্ববোধ গঢ়ি তোলা, এইটোৰ যিটো শ্বেপ, এইটো পণ্ডিত জৱাহৰলাল নেহৰুৱে প্ৰথম দিছে। তেখেতক বৈদেশিক নীতি নিৰ্মাণ কৰা নিৰ্মাতা বুলি কোৱা হয়, ইংৰাজীত কয় চিফ আৰ্কিটেক্ট বুলিও কোৱা হয়। মুখ্য নিৰ্মাতা বা বৈদেশিক নীতি স্থপতি বুলিও কোৱা হয়, ভাৰতৰ বৈদেশিক নীতি স্থপতি, কাৰণ তেখেতেই জন্মদাতা, তেখেতেই মাৰ্গদৰ্শকৰ ভূমিকা, তেখেতৰ নেতৃত্বতেই ভাৰতৰ গোটেই বৈদেশিক নীতিটো নিৰ্ধাৰণ কৰা হৈছে।
প্ৰথম পৰ্যায়ত শ্বেপটো তেখেতৰ নেতৃত্ব দিয়া হৈছে। পৰৱৰ্তী সময়ত এইফালে অকণমান চেঞ্জ হৈছে, কিন্তু শ্বেপটো তেখেতৰ নেতৃত্বতেই আহিছে। তো যি কি নহওক, তেখেত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী প্লাছ বৈদেশিক মন্ত্ৰী দায়িত্বটো লৈছিলে। তাৰ কাৰণে তেখেতক মুখ্য নিৰ্মাতা বা স্থপতি বুলিও কোৱা হয়। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী নেহৰু, অৰ্থাৎ নেহৰুৰ বৈদেশিক নীতিৰ 3টা উদ্দেশ্য আছিল। সেই উদ্দেশ্য 3টা কি কি? যেনে যথেষ্ট কষ্ট আৰু ত্যাগৰ বিনিময়ত লাভ কৰা সাৰ্বভৌমত্বৰ সংৰক্ষণ। তেখেতৰ প্ৰথম বৈদেশিক নীতিৰ উদ্দেশ্য আছিলে যে যথেষ্ট কষ্ট আৰু ত্যাগৰ বিনিময়ত লাভ কৰা সাৰ্বভৌমত্বৰ সংৰক্ষণ। সেইটো আছিলে প্ৰথম তেখেতৰ বৈদেশিক নীতি। অৰ্থাৎ ভাৰতবৰ্ষ ইংৰাজৰ পৰা, ব্ৰিটিছ সাম্ৰাজ্যৰ পৰা ভাৰতে স্বাধীনতা লাভ কৰে, বহুতো ত্যাগ, বহুতো কষ্টৰ বিনিময়ত লাভ কৰে। গতিকে এই যিটো আমাৰ সৰ্বোচ্চ ক্ষমতা সাৰ্বভৌমত্বৰ সংৰক্ষণ, সেইটো নেহৰুৰ বৈদেশিক নীতিৰ প্ৰথম লক্ষ্য। পিছত কৈছে যে ভৌগোলিক অখণ্ডতা ৰক্ষণাবেক্ষণ। ভৌগোলিক অখণ্ডতা, আমাৰ যিটো টেৰিটৰি আছে, সেই টেৰিটৰিৰ অখণ্ডতা সন্মান ৰক্ষা কৰা নেহৰুৰ বৈদেশিক নীতিৰ প্ৰথম উদ্দেশ্য বুলি তেখেতে ব্যাখ্যা কৰিছে। অৰ্থাৎ যিহেতু আমি ব্ৰিটিছৰ পৰা বহুত কষ্ট ত্যাগৰ বিনিময় স্বাধীনতা লাভ কৰিছোঁ, আৰু ইয়াৰ পিছত যথেষ্ট কষ্ট ত্যাগৰ বিনিময় স্বাধীনতা লাভ কৰাৰ পিছতেই আমি নিজক স্বাধীন হিচাপে পাইছোঁ। তাৰ কাৰণে পণ্ডিত জৱাহৰলাল নেহৰুৰ বৈদেশিক নীতিৰ উদ্দেশ্যবিলাক তেনেকুৱা। সেই ব্ৰিটিছৰ পৰা যে যথেষ্ট কষ্ট ত্যাগৰ বিনিময়ত লাভ কৰিছে, ইয়াৰ প্ৰভাৱ অকণমান তেখেতৰ বৈদেশিক উদ্দেশ্যত পৰে। তাৰ কাৰণে তেখেতে কৈছে যথেষ্ট কষ্ট আৰু ত্যাগৰ বিনিময়ত লাভ কৰা সাৰ্বভৌমত্বৰ সংৰক্ষণ। পিছত কৈছে যে ভৌগোলিক অখণ্ডতা ৰক্ষণাবেক্ষণ, অৰ্থাৎ আমাৰ টেৰিটৰি এজন নাগৰিক হিচাপে এইটো আমাৰ এটা কাম। ইয়াৰ উপৰি আমাৰ দেশ ৰাষ্ট্ৰৰ প্ৰথম তেখেতৰ যিটো নেতৃত্বত যিটো নীতি গঠন কৰা হৈছিল, সেই নীতিত তেখেতে কৈছিলে যে ৰাষ্ট্ৰৰ ভৌগোলিক অখণ্ডতা ৰক্ষণাবেক্ষণ কৰা, সেইটো আমাৰ এটা প্ৰথম কামৰ ভিতৰত আহিব। আৰু দ্ৰুতগতিত অৰ্থনৈতিক বিকাশ লাভ কৰা। কাৰণ ভাৰতবৰ্ষ যেতিয়া স্বাধীন হয়, ভাৰতবৰ্ষ যেতিয়া ছেটেলমেণ্টৰ কামত খুব বিজি হৈ আছিল, তেতিয়া ভাৰতত সকলোফালে চাৰিওফালে ভাৰতবৰ্ষ বিভিন্ন সমস্যাত জৰ্জৰিত হৈ আছিলে। তাৰ কাৰণে নেহৰুৱে কৈছিলে যে সকলো সমস্যাৰ বেছিভাগ, অৰ্থাৎ মেক্সিমাম সমস্যাৰ সমাধান দ্ৰুতগতিত অৰ্থনৈতিক বিকাশ লাভ কৰিলে সম্ভৱ হ'ব। তাৰ কাৰণে তেখেতে কৈছে যে দ্ৰুতগতিত অৰ্থনৈতিক বিকাশ লাভ কৰিলে এই সকলো সমস্যাৰ সমাধান সম্ভৱ। তাৰ কাৰণে তেখেতে কৈছে যে দ্ৰুতগতিত অৰ্থনৈতিক বিকাশ লাভ কৰিলে এই সৰু সুৰা প্ৰব্লেমবিলাক ছল্ভ হৈ যাব। যি কি নহওক, এইটো আছিলে টাইটেলৰ লগত জড়িত 2-4টা কথা, যে তোমালোকে খুব ধ্যান দি বস্তুটো চাবা যে নেহৰুৰ বৈদেশিক নীতিটো কি আছিলে। যে নেহৰুৰ বৈদেশিক নীতি আছিলে মূলতঃ 3টা উদ্দেশ্যৰ ওপৰত নিৰ্ভৰ আছিলে। যে যেহেতু আমি যথেষ্ট কষ্ট আৰু ত্যাগৰ বিনিময়ত সাৰ্বভৌমত্বক লাভ কৰিছোঁ, ইয়াৰ সন্মান অটুট ৰখা, আৰু আমাৰ কি কৰা যে ভৌগোলিক অখণ্ডতা ৰক্ষা কৰা আৰু দ্ৰুতগতিত অৰ্থনৈতিক বিকাশ কৰা। এইকেইটা আছিলে আমাৰ নেহৰুৰ বৈদেশিক নীতিৰ 3টা উদ্দেশ্য। যি কি নহওক, এইটো আছিলে টাইটেল জড়িত 2-4টা কথা। তোমালোকে এইটো খুব চিনচিয়াৰলি চাবা, আমি দি থাকিম। আৰু তোমালোকৰ চিলেবাছটো অকণমান চেঞ্জ হৈছে, মই কথাটো কৈ দিওঁ ভাগত। চেঞ্জ মানে এটা বস্তু নাইকিয়া কৰি দিছে। এই সম্পৰ্কে মই আজিকালিৰ ভিতৰতেই এটা ভিডিঅ' আপলোড কৰিম, তোমালোকে এইটো চাবা। একচুৱেলি ক'বলৈ গ'লে আমাৰ পল চায়েন্সত বিশেষ এটা তেনেকুৱা লাভ হোৱা নাই, যদিও কিছুমান টপিক ডিলিট কৰিছে, কিন্তু দেখা গৈছে মই প্ৰিফেংক কথাটো যে এই টপিকবিলাক ওপৰত কুৱেশ্যন খুব কম দিয়ে। এটা দুটা কিছুমান বিষয়ক বাদ দি নহ'লে ইমান আমাৰ লাভ হোৱা নাই। মুঠতে আমালোকে ঘূৰাই পকাই কিছুমান টপিক যদিও ডিলিট কৰিছে, আমি পঢ়িব লাগিব। গতিকে আমাৰ ইমান লাভ হোৱা নাই। এই সম্পৰ্কে আমি এটা ধাৰণা দিম, নহ'লে কনফিউজ নহ'বা, চিৰিয়েলি পঢ়ি গৈ থকা। ঠিক আছে, থেংক ইউ।